নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। তো বন্ধুসকল, মই এই ভিডিঅ'টোত আপোনালোকে নিশ্চয় থামনেল চাই গম পাইছে মই কোনটো টপিকৰ ওপৰত ক'ব ওলাইছোঁ। চ' বন্ধুসকল, হয় যদি আপোনালোকে এমপ্লয়মেণ্ট এক্সটেনশ্যন এতিয়ালৈকে ৰিনিউ কৰা নাই, চ' ৰিনিউ কৰিব লাগিব। চ' যদিহে আপোনালোকৰ ইনবক্সত বা জিমেইলত এনেদৰে নটিচ আহিছে বা নটিফিকেশ্যন আহিছে, তো আপোনালোকে এনেদৰে চাব। চ' ডিয়াৰ ইউজাৰ, ইয়ৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন উইল এক্সপায়াৰ 15/5/2025, প্লিজ ৰিনিউ বিফৰ 14/7/2025। চ' এইটোৱে কৈছে যে আপোনাৰ যোনখন এক্সচেঞ্জ চাৰ্টিফিকেট হয়, সেই চাৰ্টিফিকেটখন 15 মে'ত এক্সপায়াৰ হৈ যাব। চ' তাৰপিছত আপোনালোকৰ ডেট আছে 14/7/2025। আপোনালোকৰ সেই ভিতৰত আপোনালোকে যোনখন এমপ্লয়মেণ্ট এক্সচেঞ্জখন ৰিনিউৱেল কৰিব লাগিব। যদিহে আপোনালোকে এতিয়া কৰিম বুলি ভাবিছে, চ' মই আপোনালোকক দেখাই দিওঁ আপোনালোকে এতিয়া কৰিব পাৰিব নে নোৱাৰে। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে গম পাব আপোনালোকে এপ্লাই এতিয়া কৰিব পাৰিব নে নোৱাৰে। আপুনি তাক এতিয়া আপুনি এপ্লাই কৰিব পাৰে নে নোৱাৰে চেনেলৰ চাবৰ কাৰণে আপোনালোকে যোনটো ক্ৰম ব্ৰাউজাৰ হয়, ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে চেবাচিটো অফিচিয়েল ৱেবছাইটটো আপোনালোকে চাৰ্চ কৰি দিব। চ' অফিচিয়েল ৱেবছাইটত ক্লিক কৰাৰ পিছত আপোনালোকে যোনটো দেখা পাব চিটিজেন ছাৰ্ভিচ, চ' তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ঠিক এনেদৰে আপোনালোকৰ সন্মুখত আহি যাব চেবাচিটো যোনটো চিটিজেন ছাৰ্ভিচৰ। চ' তাৰ অপশ্যনৰ তাৰ তলতে দেখা পাব আপোনালোকে যোনটো চাৰ্চ অপশ্যনটো দেখা পাইছে। চ' চাৰ্চ অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু ৰিনিউৱেল যোনটো চাৰ্চ কৰাৰ পিছত আপুনি চাৰ্চ বটনত ক্লিক কৰাৰ পিছতে আপোনালোকে ঠিক এনেদৰে দেখা পাব ৰিনিউৱেল অফ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ। চ' আপোনালোকে প্ৰচেছত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ঠিক এনেদৰে আহি যাব এপ্লাই উইথ আধাৰ, এপ্লাই উইথআউট আধাৰ। যদিহে আপোনালোকৰ আধাৰ কাৰ্ড নাই তেনেহ'লে এপ্লাই উইথআউট আধাৰত ক্লিক কৰিব। যদিহে আপোনাৰ আধাৰ কাৰ্ড আছে তেনেহ'লে এপ্লাই উইথ আধাৰ তাত ক্লিক কৰি দিব। চ' মোৰ যিহেতু আধাৰ কাৰ্ড আছে, চ' মই তাত ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকে যোনটো এপ্লিকেশ্যন ফৰ ৰিনিউৱেল অফ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ। চ' ঠিক এনেদৰে আপোনালোকৰ যোনখন এপ্লাই কৰা ৰিনিউৱেল কৰা এনেদৰে খোল খাই যাব। খোল খাই যোৱাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে যোনটো ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ দেখা পাইছে, চাৰ্চ এপ্লিকেণ্ট ডিটেইলছ, প্লিজ এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ কাৰেক্টলি। আপোনাৰ যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আছে, চ' আপোনালোকে নম্বৰটো তাৰ পৰা আপুনি আনি পেলাই কপি কৰি ইয়াত পেষ্ট কৰি দিব লাগিব। চ' মই এইটো দি দিওঁ। তাৰপিছত আপোনালোকে যোনটো ছেভ এণ্ড নেক্সট অপশ্যনটো দেখা পাইছে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় মানে ৰখিব লাগিব, কাৰণ এইটো ছাইটটো ইমান ফাষ্ট চলা নাই। চ' নেটৰ লগত এইটো কথা হয়। চ' তাত ছেভ এণ্ড নেক্সটৰ ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ নিশ্চয় সন্মুখত দেখা পাব যদিহে আপোনালোকে এই যোনখন এমপ্লয়মেণ্ট এক্সচেঞ্জখন এতিয়া যদি ৰিনিউ কৰিব পাৰে, চ' আপোনালোকে আহি যাব ডিটেইলছবিলাক ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকে ছেভ এণ্ড নেক্সট কৰাৰ পিছত আপোনালোকৰ দেখাই দিব যদিহে আপোনালোকে এক্সপায়াৰ হ'ল, চ' আপোনালোকে আকৌ ভালদৰে এপ্লাই কৰিব লাগিব। যদিহে মই যাৰ কৰিছোঁ তাৰ এক্সপায়াৰ হোৱা নাই, তাত লিখা আছে যে ইউৰোড দিছ চাৰ্টিফিকেট হেজ নট এক্সপায়াৰ ইয়েট, প্লিজ ট্ৰাই এগেইন আফটাৰ ইট এক্সপায়াৰ্ছ। কৈছে যে এইটো এক্সপায়াৰ হোৱাৰ পিছতহে আপোনালোকে ৰিনিউৱেল কৰিব পাৰিব। যদিহে আপোনাৰ এক্সপায়াৰ হৈছে, আপুনি যদি কৰিব পৰা নাই, মোক কমেণ্ট ছেকশ্যনত জনাব। তাৰ ওপৰত এটা ভিডিঅ' বনাই আপোনালোকক দেখাই দিব চেষ্টা কৰিম। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব মোক আপোনাক। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক, কমেণ্ট আৰু লগৰ বন্ধুবান্ধৱলৈ শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।